নতুন সময় 2026ক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। পুৰণি বৰ্ষক বিদায় দি তৃপ্তিৰে এসাঁজ খাবলৈ বনভোজস্থলীত ভিৰ কৰিছে বিভিন্ন বনভোজকাৰী দলসমূহে। ৰাজ্যৰ লগতে দেৰগাঁৱতো বিভিন্ন বনভোজস্থলীত বনভোজপ্ৰেমীৰ ভিৰ। অসমৰ এক অন্যতম বনভোজস্থলী দেৰগাঁও চিকাৰী ঘাটৰ দৃশ্য এয়া। মহাবাহুৰ পাৰত দৃষ্টিনন্দন পৰিৱেশে আকৰ্ষিত কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ লোকক। আৰু এয়া হৈছে দৃশ্যাংশ আমি দেখুৱাইছোঁ মহাবাহুৰ বিস্তীৰ্ণ যি এলেকা আছে পাৰৰ যি এলেকা সেই এলেকাসমূহত এতিয়া বনভোজকাৰী দলসমূহে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই সন্দৰ্ভত দেৰগাঁৱৰ পৰা সতীৰ্থ সাংবাদিক জ্যোতি হাজৰিকাৰ এক প্ৰতিবেদন আছে, প্ৰতিবেদন আগবঢ়াইছোঁ। 2025 চনক বিদায় দি 26 চনক আদৰিবলৈ এনেকে আমি দেখিছোঁ যে ৰাজ্যতে সকলো ৰাইজে এনেধৰণে মানে ব্ৰহ্মপুত্ৰৰ কাষত আহি বনভোজ খাবলৈ তেওঁলোকে যোজা চলাইছে। মোৰ সতীৰ্থ দেখুৱাব দেৰগাঁৱৰ যি চিকাৰী ঘাট আছে, যি অসমৰ এক বিখ্যাত মানে বনভোজস্থলী, সেই স্থলীত বহু লোক আহিছে, বহু বিভিন্ন স্থানৰ পৰা অসমৰ পৰা আহিছে। আহি তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পাৰত চিকাৰী ঘাটেই হওক বা বজাই ঘাটেই হওক, এই ঘাটৰ পাৰত এসাঁজ একেলগে বনভোজ খোৱাৰ যোজা চলাইছে। মোৰ সতীৰ্থই অকণমান এই ব্ৰহ্মপুত্ৰৰ যি খুঁটি আছে এই খুঁটিটো দেখুৱাই দিব। এইখনেই হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰৰ পাৰতেই প্ৰত্যেক বছৰে অসমৰ বিভিন্ন স্থানৰ পৰা ৰাইজসকল আহি ইয়াতেই এসাঁজ একেলগে বনভোজ খোৱাৰ তেওঁলোকে পৰিকল্পনা কৰে। আৰু এই বছৰো 2025ৰ এই শেষৰ মুহূৰ্তত অসমৰ বিভিন্ন ঠাইৰ পৰা ৰাইজসকল আহি বনভোজ খোৱাৰ যোজা চলাইছে। আমি এটা দলৰ ওচৰত আছোঁ বনভোজ খাবলৈ অহা ব্ৰহ্মপুত্ৰৰ পাৰতে। মোক সতীৰ্থক অকণমান আগুৱাই আহিবলৈ ক'ম। সতীৰ্থই দেখুৱাইছে যে এনেধৰণে এটা দল আমি দেখিছোঁ, তেওঁলোকে যোজা চলাই আছে। তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পাৰত বনভোজ খোৱাৰ মোৰ সতীৰ্থই আপোনালোকক দেখুৱাব ইয়াৰ দৃশ্যসমূহ। তেওঁলোকে ক'ৰ পৰা আহিছে, কি কথা, আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইয়াত এজন ব্যক্তি আছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। এইখিনিলৈ আহক, অকণমান এইখিনিলৈ আহক। হেৰি, আপোনালোক ক'ৰ পৰা আহিছে? আমি দেৰগাঁৱৰ পৰা আহিছোঁ, অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়ন। আমি অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়নৰ? হয় হয় হয়। মানে আপোনালোক সাংবাদিক চব? আমি সব সাংবাদিক। দেৰগাঁৱৰ পৰা আহিছে? দেৰগাঁৱৰ পৰা আহিছোঁ। আচ্ছা, এতিয়া মই আপোনাক এটা কথা কওঁ যে জুবিনৰ মৃত্যু হোৱা প্ৰায় 3 মাহ অতিক্ৰম কৰিলে, কিন্তু এইবাৰ অসমবাসীয়ে কিন্তু প্ৰথমবাৰৰ বাবে জুবিনবিহীন এনেধৰণৰ বনভোজস্থলীত আহি পেলাই ভোজ খোৱাৰ আয়োজন কৰিছে। মনত হয়তো বহুতৰ হয়তো দুখ বেদনা এতিয়াও আছে। আপুনি কেনেকুৱা অনুভৱ কৰিছে? আপুনি যদিও বনভোজ খাবলৈ আহিছে, কিন্তু আপোনাৰ মনত কেনেকুৱা অনুভৱ? জুবিনবিহীন কেনেকুৱা লাগিছে আপোনাৰ মনটো? আমি এতিয়াও হৃদয়খন ফাটি আছে। আমি জুবিনক হেৰুৱাই আমি অসমীয়া বহু হেৰুৱালোঁ। আৰু আমি আশা কৰিছিলোঁ যে চৰকাৰৰ তৰফৰ পৰা এক সুবিচাৰ হ'ব। এতিয়াও আশাবাদী আমি যে চৰকাৰে আমাক এটা বিচাৰ কৰি আমাৰ জুবিনৰ হত্যাকাৰী যেতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে হত্যা কৰিছে বুলি, আমি হত্যাকাৰী বুলিয়ে ক'ম। কিন্তু যে আইনৰ সুৰুঙালৈ তেওঁলোক বাচি যাব নেকি, এইটো আমাৰ সন্দেহ হয়। ইয়াত মানে উমেশ পুৰীৰ নিচিনা বেগত ব্যক্তি আছে নেকি? যিকেইজন ব্যক্তি এতিয়া জেলত আছে, সেই ব্যক্তিকেইজনৰ বাহিৰেও কোনোবা ব্যক্তি আছে নেকি যে কাৰোবাৰ কামনাৰ বলি হৈছে নেকি তেওঁলোক? জুবিন গাৰ্গে নিষ্ঠাৰে আৰু সততাৰে আৰু সাহসেৰে কথা কৈছিল বাবে কাৰোবাৰ বলি হ'ল নেকি? জুবিন গাৰ্গে ধৰক কা বিৰোধো কৰিছিল। জুবিন গাৰ্গে প্ৰতিবাদো কৰিছিল বহুত। জুবিন গাৰ্গে গানেৰেও প্ৰতিবাদ কৰিছে, নিজেও প্ৰতিবাদ কৰিছে, আন্দোলনকাৰীসকলৰ লগতো আছিল। এই মানে ৰাজনৈতিকভাৱে কিবা হত্যা কৰা হ'ল নেকি? হয় হয়, দুখৰ মাজতো আপোনালোকে আনন্দ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছে। উপায়তো নাই, এটা বছৰক আপোনালোকে বিদায় দিবই লাগিব। আপোনালোকে কি কি আয়োজন কৰিছে আমাক অকণমান দেখুৱাই দিব নেকি? আপোনালোকে কি খাদ্য? আপুনি কৈছে দুখৰ মাজতো আনন্দ কৰিবলৈ আচলতে অহা নাই। আমি এনে মনৰ তৃপ্তিতে আহিছোঁ। ইয়াত কোনো আনন্দৰ কথা নাহে। আমি আপুনি কৈছে আপোনালোকে কি কৰিছে। আমি 2025টো আমি বিদায় দি 2026ক আমি সুন্দৰভাৱে কেনেকে আদৰিব পাৰোঁ, এখন সুন্দৰ অসম কেনেকে গঢ়িব পাৰোঁ, সুন্দৰ মানে অসম গঢ়িব চৰকাৰ কেনেকে আহ্বান জনাব, তাৰ বাবেহে আমি আহিছোঁ। আৰু ইয়াত আমি একত্ৰিত হৈছোঁ এইবাবে যে যিটো আমি সৰুতে বনভোজ, আমি মৰম চেনেহৰ বাবে আমি সাংবাদিকসকলে ইয়াত হৈছোঁ। আৰু এই সময়ত আপুনি জুবিনৰ কথা কৈছে, জুবিনৰ এটি গানৰ কলিয়ে আমি আপোনালোকক শুনাব বিচাৰিছোঁ। প্ৰীতি সুবাসে ধোৱা দিলেহি মোৰে
উদাসী মনবোৰ এতিয়াও উদাসী হৈ হয়, আছে। সুন্দৰ, আপুনি সুন্দৰ গীত এটা শুনালে জুবিনৰ। আপুনি সেই জুবিনৰ স্মৃতি আকৌ পুনৰ আমাৰ মনলৈ উভতাই আনিলে। মই অকণমান সতীৰ্থক অকণমান দেখাব বিচাৰিছো আপোনালোকে কি খাদ্য ৰান্ধিছে, কি বনাইছে। মোৰ সতীৰ্থ অকণমান আগুৱাই আহি কি বনাইছে অকণমান কাষৰ পৰা দেখাই দিয়া। এয়া খাচী মাংস আৰু খোৱা কি বনাইছে? খোৱাও মাংসই এভাগ বাৰু। অকণমান দেখুৱাই দিয়া, কি কি আয়োজন হৈছে দেখাই দিয়া। আন এজন ব্যক্তি আছে, আমি তেখেতৰ সৈতে কথা পাতিম। অকণমান এইফালেও দেখাই দিয়া, কি কাটিছে, কি আয়োজন কৰিছে বছৰ 25 চনক বিদায় দিবলৈ। এনেধৰণে দেৰগাঁও বিভিন্ন বা দেৰগাঁৱে নহয় অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহি এনেকে এসাঁজ খোৱাৰ তেনে আয়োজন কৰা আমাৰ পৰিলক্ষিত হৈছে ব্ৰহ্মপুত্ৰ পাৰত বিভিন্ন জেগাত। আৰু আন এজন ব্যক্তি আছে, আমি তেখেতৰ সৈতে কথা পাতিম। তেখেতো এজন সংবাদকৰ্মীয়ে বুলি আমি গম পাইছো, যিহেতু এই দলটোৱে সম্পূৰ্ণ দলটো সংবাদকৰ্মীসকলৰ হয়। দাদা, আপুনি ক'ৰ পৰা আহিছে? আমি দেৰগাঁৱৰ পৰা আহিছো। দেৰগাঁৱৰ পৰা আহিছে। চাওকচোন, এতিয়া এইবাৰ প্ৰথম আপুনি হয়তো মই ভাবিছো পিকনিক বা বনভোজ আপোনালোকে উপভোগ কৰিবলৈ আহিছে, কিন্তু সেই মুহূৰ্তত মনত এটা দুখো আছে, যিহেতু জুবিন আজি বিয়োগ হোৱা প্ৰায় 3 মাহে হ'ল। কি ক'ব আপুনি? আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো। লগতে আপুনি আগত কোৱাৰ দৰে যে যিহেতু নতুন বছৰ আদৰণি আৰু পুৰণিক বিদায় দিবই লাগিব, সেইটো আমাৰ নিয়ম। সেই দেখি আহিছো। বিশেষ আমাৰ উৎসাহ বা আনন্দ নাই, আমি গান বাজানাৰ পৰা আঁতৰি আছো। আমি নিৰিবিলিকে অকণমান মাথো, গোটেইখিনিয়ে লগ পোৱাৰ হয়, কোনো ব্যস্ততাৰ গান মাজত বাজানা আপোনালোকে কিন্তু বজোৱা নাই। নাই কৰা। গতিকে আহিছে এপাক, আমি এসাঁজ খাইছোহি, সেয়াই আৰু। আমি আমি আৰু দেখিছো বিভিন্ন স্থানতো বিভিন্ন এনে বনভোজৰ দল আছে, তেওঁলোকৰ কিন্তু কোনো ধৰণৰ মাইক বা কোনো মিউজিক চিষ্টেম অনা নাই। নাই কৰা। খালি এইটো পৰম্পৰা যিহেতু চলিছে, আৰু আমি খুব নিৰিবিলিকে আহি এনেকে এসাঁজ আপুনিও কিন্তু খাই গলে ভাল পাম। আচ্ছা, 2025 চনটো চাওক আপোনালোকে। আমি অসমৰ কথা যদি কওঁ, কিন্তু আমি অসমৰ বহুতো হয়তো এনেধৰণৰ মূল্যৱান সম্পদ হেৰুৱাইছো, যেনে জুবিনো, তেনেকে বহু মহান ব্যক্তি হেৰাইছো। 2025 চনটো আপোনাৰ কেনে গ'ল? মোৰ ব্যক্তিগতভাৱে ভাল গৈছে বুলি কেনেকে ক'ব। এতিয়া ভাবিছিলে জুবিন গাৰ্গ হওক, দীপক শৰ্মা আদি কৰি আজি ৰামচৰণ ভৰালী যি গীতৰ লগত জড়িত, এতিয়া বহুখিনি আমাৰ নাইকিয়া হৈছে। হয়, বলিউড জগতৰ ধৰ্মেন্দ্ৰও ঢুকাইছে। তেনেকে। আৰু আটাইতকৈ ডাঙৰ কথা কি, আমি জুবিন গাৰ্গ এই বছৰতে ন্যায় কথা হ'ব বুলি ভাবিছিলো, যিহেতু সেইটোত আমাৰ বজাৰ এটা আছে। আমি শান্তিয়ে থাকিব পৰা নাই, এজন অভিভাৱক হেৰুৱালো আমি। হয়, এনেধৰণৰ আপোনালোকে দেখিলে যে বিভিন্নজনে কিন্তু সেই জুবিন গাৰ্গৰ যি বিয়োগ, সেই বিয়োগৰ কিন্তু বেদনা এতিয়াও মনত লৈ আছে। আৰু তেনেধৰণেই তেখেতসকলে কিন্তু এটা নিয়ম অনুসৰি তেখেতসকলে এই দেৰগাঁও যি চিকাৰী ঘাট, এয়া হ'ল বজাই ঘাট। এই বজাই আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।